ফিজিক্সত মেইন প্ৰব্লেম যেটো আহে এইটো মেইন কাৰণ হ'ল তোমালোকৰ মেথছ পাৰ্ট যোনে 5 to 6 আৱাৰ্ছ ডেইলি পঢ়ি আছে ৰেগুলাৰলি সি যদি নিজক কম্পেয়াৰ কৰে বেলেগৰ লগত হু ইজ ষ্টাডিং ৰেণ্ডমলি চ' সি গম পাব যে সি ক'ত ষ্টেণ্ড কৰি আছে চ' ক্লাছ 10ৰ পৰা যেতিয়া তোমালোক 11ত যাবা চ' তেতিয়া তোমালোকৰ যিটো পঢ়াৰ ষ্টাইলটো এইটো গোটেইটো চেঞ্জ কৰিব লাগিবই বাট দ্য থিং ইজ ডেট তোমালোকে যদি সেইটো এডপ্ট কৰিব নোৱাৰা তেতিয়া তোমাৰ ছায়েন্স যিটো ছাবজেক্ট সেইটো বহুত টাফ লাগিব हेलो बच्चों কি খবৰ ভালে আছা ক্লাস 10 ৰ পৰা ক্লাস 11 পালা হয়নে নহয় ডাঙৰ হৈ গলা তোমালোকে বহুতে কলেজত পঢ়িবা কিছুমানে স্কুলতো পঢ়ি থাকিবা বাৰু এতিয়া সোৱা পৰীক্ষা ৰিজাল্ট দিব হৈছে এতিয়া ক্লাস 9 আৰু 10 আৰু 11 12 কিন্তু বেলেগ হয় তাৰ বাবে আমি আহি গলো টেনশন লব নালাগে তোমালোকৰ পাৰ্টৰ টেনশনখিনি আমি লম খালি আমি যিখিনি কথা কম বা সাৰে যিখিনি কথা কব তোমালোকক সেইখিনি তোমালোকে ভাল দৰে শুনিব লাগিব হয় সেই কাৰণে আজি সাৰ আৰু মই আহি গলো তোমালোকৰ হৈতে কিছুমান কথা পাতিবলৈ এতিয়া সোৱা ক্লাস 11 পালা সায়েন্স স্ট্ৰীমটো বাছি লৈছা এতিয়া সাৰৰ লগত কিছুমান কথা আছে 9 10 ত আমি কিছুমান কথা পাইছিলো বা এইচএসএলসিৰ আগত যে আমি 10 ঘন্টা 12 ঘন্টা 13 ঘন্টা পঢ়িব লাগিব এতিয়া স্যার সায়েন্সৰ ষ্টুডেন্ট বিলাকে কি কৰিব লাগিব যে ৰেগুলাৰ 10 ঘন্টা 12 ঘন্টা পঢ়িব নে কি নালাগে ম্যাম 10 ঘন্টা 12 ঘন্টা পঢ়াটো একদম মিথ মানে কথাটো তেনেকুৱা যে তুমি যদি গোটেই বছৰ পঢ়া তোমাৰ এক্সামৰ আগত এক্সট্ৰা ৰিভিজনৰ দৰকাৰ নাই বাট তুমি যদি গোটেই বছৰ নপঢ়া তো এক্সামৰ আগত এক্সট্ৰা ৰিভিজন কৰিও কোনো ফায়দা নাই হয় এক্সামৰ আগত পাৰিলে 24 ঘন্টাও পঢ়িব লাগিব হয় না নহয় হয় বাৰু বাট কথাটো এটো হল যে ম্যাম যে আপুনি যেটো কলা 10 to 12 hours of study daily হয় it's not necessary it মই যদি কম এটো just like a myth হা কিয়নো মই যদি ডেইলি 5 to 6 hours পঢ়ো ৰেগুলাৰলি উইথ কনসিস্টেন্সি 11 ৰ পৰা মই 11 ষ্টাৰ্ট দিলো 12 লৈকে যদি মই এটো মেইনটেইন কৰি লৈ যাব পাৰো দ্যাটস এনাফ ফৰ মি বঢ়িয়া মানে কি এতিয়া এইটো যে আমি ৰেগুলাৰ পঢ়িব লাগিব আৰু সায়েন্সৰ ষ্টুডেন্ট হিচাপে অলপমান বেছিকৈ পঢ়িব লাগিব আৰু হয় না লাগিবই অলপটো লাগিবই অফ কোৰ্স 4-5 ঘন্টা যদি তোমালোকে ৰেগুলাৰ পঢ়া তেতিয়া হলে তোমালোকে পৰীক্ষাৰ আগত এই হাহাকাৰটো নালাগে যে ইটো হোৱা নাই হিটো হোৱা নাই হিটো হোৱা নাই হিটো হোৱা নাই হয় বাকি এতিয়া সাৰে তোমালোকক বাকি বস্তুখিনি কব যে কেনেকুৱা কি হিচাপে তোমালোকে পঢ়িব লাগিব হয় স্যাৰ স্টাৰ্ট কৰি দিয়ক যে কেনেকুৱা বস্তুখিনি পঢ়িব লাগিব ওকে তো let's begin so first of all আমি এটু সাম যে ক্লাস 10th to 11th so এটু যদি মই চাও transition is very huge transition কিয় কৈ আছো ট্ৰানজিশন টু হিউজ কাৰণ তোমালোকে ক্লাস 10 ত সায়েন্সৰ যেটো কিতাপ পঢ়িছা অকল এটাই কিতাপ আছিল সায়েন্স তাতে তোমাৰ ফিজিক্সও আছিল কেমিষ্ট্ৰি আছিল বায়োলজিও আছিল বাট যেতিয়া মই 11 ত যাম ইয়াতে মোৰ বাইফাৰ্কেশন হ'ব মোৰ ফিজিক্সৰ বেলেগ কিতাপ থাকিব কেমিষ্ট্ৰিৰ বেলেগ কিতাপ থাকিব বায়োৰ বেলেগ কিতাপ থাকিব আৰু বায়োটো মোৰ আৰু দুটা বাইফাৰ্কেশন হ'ব কি এটা হ'ব মোৰ জুলজি আৰু এটা হ'ব মোৰ বটনি সো বটনি আৰু জুলজি যদি মই কথাটো কওঁ তোমালোকে পঢ়ি ইমান টান নাপাবা কিয়নো থিওৰিটিক্যাল হয় তোমালোকে টিচাৰৰ পৰা পঢ়িলা তোমালোকে কিতাপ পঢ়িলা তোমালোকৰ আন্ডাৰষ্টেণ্ডিংটো ভাল ডেভেলপ হ'ব বাট মেইন প্ৰবলেম যেটো আহে এটো আহে ফিজিক্সত আৰু কেমিষ্ট্ৰি ফিজিক্সত মেইন প্ৰবলেম যেটো আহে এটোৰ মেইন কাৰণ হ'ল তোমালোকৰ মেথছ পাৰ্টটো আৰু কিছুমান ষ্টুডেন্টৰ মেন্টালিটি তেনেকুৱা থাকি যায় যেতিয়া ক্লাস 10 ৰ পৰা 11 লৈকে যায় যে মই ক্লাস 10 ত অকল থিওৰিয়ে পঢ়িছিলো থিওৰি পঢ়ি কিনে মই এক্সাম পাস কৰি গৈছো ভাল মাৰ্ক পাই গৈছো বাট ইয়াতে যেতিয়া তুমি ক্লাস 10 ৰ পৰা 11 ত যাবা তোমাৰ থিওৰি অকল থিওৰি পঢ়ি তোমাৰ কাম নহব লগতে তোমাৰ কি কৰিব লাগিব কোৱেশ্চন প্ৰেক্টিস আৰু you have to be consistent আগতে যেটো মেমৰ লগত ডিসকাস কৰি আছিল 10 to 12 hours তোমাৰ সদায় পঢ়িব লাগিব নেকি না লাগে বাট তুমি যদি ডেইলি 5 to 6 hours এ পঢ়া ডেইলি consistently তেতিয়া চাবা তুমি where do you stand
যোনে 5 to 6 আৱাৰ্ছ ডেইলি পঢ়ি আছে ৰেগুলাৰলি সি যদি নিজক কম্পেয়াৰ কৰে বেলেগৰ লগত হু ইজ ষ্টাডিং ৰেণ্ডমলি চ' সি গম পাব যে সি ক'ত ষ্টেণ্ড কৰি আছে তাৰ লেভেলটো ইয়াতে হ'ব বেলেগৰ লেভেলটো ইয়াতে হ'ব চ' কথাটো তেনেকুৱাই চ' ক্লাছ 10ৰ পৰা যেতিয়া তোমালোক 11ত যাবা চ' তেতিয়া তোমালোকৰ যিটো পঢ়াৰ ষ্টাইলটো এইটো গোটেইটো চেঞ্জ কৰিব লাগিবই বাট দ্য থিং ইজ ডেট তোমালোকে যদি সেইটো এডপ্ট কৰিব নোৱাৰা তেতিয়া তোমাৰ ছায়েন্স যিটো ছাবজেক্ট সেইটো বহুত টাফ লাগিব আৰু দেটছ দ্য মেইন ৰিজন হোৱাই পিপল হেট ছায়েন্স ৱেন দে মুভ ফ্ৰম ক্লাছ 10th টু ক্লাছ 11th চ' তোমালোকে যদি এইবোৰ বস্তু ভালকৈ এডপ্ট কৰিব পাৰা কি বস্তু মই ইয়াতে ভালকৈ লিখি দি আছোঁ ফাৰ্ষ্টত তোমাৰ হ'ব কনচিষ্টেঞ্চি তাৰপিছত কি হ'ব ৰেগুলাৰ ষ্টাডিজ তাৰপিছত কি হ'ব তোমাৰ এইটো গুৰুত্ব দিব লাগিব যে মই বস্তুবোৰ বুজিবলৈ মানে বেছি জোৰ দিম মই মুখস্থ নকৰোঁ কি বস্তু নট মাগিং আপ আৰু লাষ্ট কি কুৱেশ্যন প্ৰেক্টিছ চ' এইবোৰ বস্তু যদি তোমালোকে ফ'ল' কৰা চ' তোমালোকে চাবা ক্লাছ 11th আৰু 12ৰ যিটো জাৰ্ণি বহুত স্মুথলি যাব আৰু তোমালোকৰ যিটো ড্ৰিম আফটাৰ ক্লাছ 11 আৰু 12 যিয়ে হওক মেডিকেল হওক ইঞ্জিনিয়াৰিং হওক আৰু বহুত এলাইড ফিল্ডছ আছে চ' তোমালোকে তাতে এক্সেল কৰিব পাৰিবা ঠিক আছে চ' সেইটোৱে হ'ল চ' মেম আৰু কিবা ক'বা নেকি আপুনি এতিয়া তোমালোকক যে আমি কৈ আছো আমি আছোৱে তোমালোকৰ বাবে সদায় আছো সেই বস্তুটো কেনেকৈ আছো এতিয়া চোৱা ছাৰ আহি গ'ল হয়নে নহয় সায়েন্সৰ ছাৰ আহি গ'ল ময়ো তোমালোকৰ ক্লাছ পাম টেনশ্যন নল'বা এতিয়া ছাৰে কেনেকৈ সায়েন্স পঢ়িব লাগে কৈ দিলে এতিয়া তোমালোকৰ বাবে আমাৰ PW অসমৰ ফালৰ পৰা কি আহি আছে বেটছ আহি আছে হয়নে নহয় 11ৰ কাৰণে এতিয়া বেটছত আমি কেনেকৈ পঢ়িম চোৱা ক্লাছ 10ত আমি কি কৰিছিলোঁ কেৱল ৰেকৰ্ডিং কি লাইভ ক্লাছেছ হৈছিলে নোটছ দিছিলোঁ এতিয়া বেটছত লাইভ ক্লাছেছ নোটছৰ বাদে আৰু ছাৰ কি থাকিব য়েছ লাইভ ক্লাছ নোটছ DPP উইকলি টেষ্ট গোটেই তোমাৰ প্ৰিপাৰেশ্যনৰ কাৰণে যি বস্তু লাগে চবে তাতে তুমি পাবা আৰু লগতে আমি এটা প্লেন কৰি আছোঁ এতিয়ালৈকে কনফাৰ্ম হোৱা নাই সেইটো হ'ল আমাৰ প্ৰেপ মিটাৰ মানে প্ৰেপ মিটাৰ এনেকুৱা এটা ছফ্টৱেৰ ক'ব পাৰা so that you can compare yourself যে বেলেগৰ কম্পেৰিজনত তুমি ক'ত ষ্টেণ্ড কৰি আছা হয় আৰু যেটো বহুত বেছি ইম্পৰ্টেন্ট কিয় জানানে কেতিয়াবা আমি কি ভাবো যে মই বহুত কষ্ট আমি ভাবো যে আজি মই 5টা বজাত উঠি পঢ়িছো মানে মই সবতকে সুপিৰিয়ৰ হয় মই বহুত কষ্ট কৰিছো এনাফ মোৰ নিচিনা আৰু কোনো কষ্ট কৰাই নাই মই একদম 100% যেতিয়া তুমি লগৰৰ লগত পঢ়িবা বা 1000 লগৰ আৰু বা প্ৰেপ মিটাৰৰ যদি ব্যৱস্থা হৈ যায় তেতিয়া তোমালোকে গম পাবা যে কম্পিটিশন লেভেলটো কেনেকুৱা হয় যে তোমাৰ দৰে আৰু 100 জনেও তেনেকৈ পঢ়ি আছে দ্যাট মিন্স কি এইখিনি কি হয় আমি পঢ়িবই লাগিব আৰু নিজৰ পঢ়াখিনি কেনেকুৱা লেভেলত গৈ আছে কম্পিটিশন গম পালে আমাৰ কি হৈ যায় এটা হেলদি কম্পিটিশন হলে যে ময়ো তাতকে ওপৰত যাব লাগিব আজি এইটো এনসাৰ পাৰিছে ময়ো নেক্সট দিনা সেই এনসাৰটো দিব পাৰিব লাগিব সেইখিনি বস্তু হয় এইখিনি আছিল হয়নে নহয় স্যাৰ আৰু কিবা আছে নেকি আপোনাৰ ফালৰ পৰা এটা কথা মই ক'ব পাহৰিছো যে এটো বছৰ ক্লাছ 11 আৰু 12 তোমালোকে এইটো মেক শ্যোৰ কৰিবা যে নিজৰ নোটছ তোমালোকে নিজে বনোৱা হয় আৰু এটা ইয়াতে বস্তু মই এড কৰিম কি মেক ইয়োৰ ওন নোটছ চ' তোমালোকে কি হ'ব যেতিয়া নিজৰ নোটছ নিজে বনাবা চ' তোমাৰ পেন চলিব তোমাৰ মাথাটোও চলিব চ' তাতে কি হ'ব তোমাৰ লং টাৰ্মৰ কাৰণে বস্তুটো মানে মাথাত থাকিব চ' নোটছ মেকিং ইজ অলছ' ইম্পৰ্টেণ্ট পাৰ্ট অফ দ্য প্ৰিপাৰেশ্যন যেতিয়া তুমি ক্লাছ 11ৰ পৰা 12ত যাব চ' এইখিনি আছিলে আমাৰ ফালৰ পৰা মেম যে চোৱা এইটো প্ৰতিটো কথাতে যেনেকৈ অসমীয়াৰ ক্ষেত্ৰত মই তোমালোকক খুব কৈছিলোঁ তেনেকৈ সায়েন্সৰ ক্ষেত্ৰতো তুমি হাজাৰ পঢ়া যেটা তুমি নিজৰ ফালৰ পৰা এটা নোটছ তুমি এটা শব্দই লিখা সেই শব্দটো তুমি যেতিয়া মন কৰি লিখি যাবা তোমাৰ পাৰ্মানেন্টলি মনত থাকি যাব এনেকৈ পঢ়া বাকি আমিতো আছোৱে তোমালোকৰ হৈতে হয়নে নহয় যি প্ৰবলেম হওক আৰু আমাৰ এপটো 24/7 ডাউট ক্লিয়াৰ সাপোৰ্ট থাকিব ৰেগুলাৰ ক্লাছবিলাক কৰিব চেষ্টা কৰিবা তাৰ পিছতো যেতিয়া কেতিয়াবা মিস হৈ যাব পাৰে বাৰু সদায় মিস নকৰিবা কেতিয়াবা মিস হলে কি হ'ব ৰেকৰ্ডেড ক্লাছ কৰি লবা হল ডাউট ক্লিয়াৰ ডাউট যদি থাকে ডাউট খুদিব পাৰিবা সেই কাৰণে বাকি ভালকৈ পঢ়ি যোৱা ভালকৈ পঢ়িবা আমি আসুৱে স্টাৰ্টিং কিন্তু সদায় ভালকৈ কৰিব লাগিব আৰু কষ্ট কৰিম বুলি থাকিব লাগিব হয়নে আৰু সায়েন্স হয় বহুত টান হয় নোৱাৰিম কি হ'ব ভয় খাই নাথাকিবা
আৰামত পঢ়ি যোৱা হয় দিয়া বাকি লগ পাম তোমালোক সকলোকে বেটছত হয় নে নহয় স্যাৰ একদম লগ পাইছো তোমালোকক এতিয়ালৈ ভালকৈ থাকা খেলা ধূলা কৰি থাকা যিমান এনজয়মেন্ট কৰিব লগা আছে এই বন্ধৰ সময়খিনিত কৰি লোৱা